ৰাম নাৰাজন ৰাম আজিৰ পৰিৱৰ্তিত পৰিস্থিতিত ঈশ্বৰৰো আচৰিত লাগিব নিশ্চয় যে আজিৰ মানুহ ক'ত গৈ আছে কোনপথে আগবাঢ়িছে আমি স্বীকাৰ কৰিবই লাগিব যে আজিৰ সমাজত ক'তো সমতা নাছিল ডিভাইড এণ্ড ৰুলে বা বিভাজন নীতিৰ কথা আহিলে দেখা যায় যে আজিৰ দিনে জাতিৰ নামত মানুহক ভাগ কৰি দি যোৱা হৈছে এজন মানুহ জন্ম ল'ল আপুনিও ময়ো আমি সকলো একেধৰণে জন্ম লৈছোঁ একে প্ৰক্ৰিয়াৰে জন্ম লৈছোঁ আমাৰ ভিতৰত বৈ থকা ৰক্ত একে ৰঙৰ তেন্তে আমি কেনেকৈ পৃথক হ'লো কোনে আমাক পৃথক কৰিলে আজিৰ দিনে আমি ক'ত বহি আছোঁ আন এজন মানুহ হজৰতো মূৰে পৰা উচ্চ আসনত বহি আছে আন এজন হজৰতো তলত কিন্তু এটিৰ প্ৰয়োজন হৈছে আমাৰ চিন্তাধাৰা সলনি কৰাৰ সমাজত যি জাতিবিদ্বেষ বাদুদি আছে তাক শিপা পৰা আৱশ্যক জাতিৰ নামত একেবোৰৰ লগত যিসকল যুঁজ ধৰিছে এইদৰে কি সাধাৰণ মানুহৰ সুখৰ উপাৰ্জন একেবাৰে নহজ প্ৰতিটো মানুহে শান্তিৰে জীৱন যাপন কৰিবলৈ বিচাৰে এই কথা ক'লে ভুল নহ'ব যে সমাজত আজিও কিছুমান শ্ৰেণী আছে যি বিভাজন নীতিৰে ৰাজনীতি কৰি আমি ওপৰ শাসন কৰি আছে আৰু আমি নিজকে শাসিত হ'বলৈ দি আছো কিয়নো আমি ভিতৰৰ পৰা বহুত দুৰ্বল হৈ পৰিছোঁ আজিকালি ধৰ্মৰ নামত মানুহক ভুল পথত লৈ যোৱা হৈছে সমাজৰ দুৰ্ঘটনা হ'ল এই যে এফালে বহু শিশুৰে গৰীবী সিমান যে পেট ভৰাই খোৱাৰো সুবিধা নাপাজত আনফালে মন্দিৰত লিটাৰ লিটাৰে দুধ দৈ ঘি আৰু পঞ্চামৃতে মূৰ্তিলৈ স্নান কৰোৱা হৈছে এইদিনে কি ধৰ্মৰ সংজ্ঞা এইটো একো ধৰ্ম নহ'ল ঈশ্বৰে এই সকলো চাই আনন্দিত হ'ব নেকি দেশতো আজিকালি ৰাজনীতিৰ নামত জাতিবাদৰে খেল খেলোৱা হৈছে ৰাজতন্ত্ৰৰ সলনি পৰিয়ালতন্ত্ৰ চলিছে জাতি আৰু ধৰ্মৰ নামত যি কেলেংকাৰী সমাজত ঘটিছে তাক অবিলম্বে বন্ধ কৰিব লাগিব আমাৰ ধৰ্মটো ইমান দুৰ্বল নেকি যে কাকো লগত বহিলেই বা কাকো স্পৰ্শ কৰিলে ভ্ৰষ্ট হৈ যাব যি ধৰ্ম এনে হ'লে সেইটো ধৰ্ম নহ'ল এতিয়া আপোনাৰ মনত আহিব পাৰে এনে পৰিস্থিতি কেনেকৈ বন্ধ হ'ব ইয়াৰ বাবে আমি মানৱতাৰ হাত ধৰিব লাগিব আমি যদি মানৱতাৰ হাত ধৰি একে একে আত্মাৰ লগত জুৰি পৰো একে একে সহজ হ'লো তেন্তে এইবোৰ সকলো ৰৈ যাব পাৰে লোকক কোৱা দেখা যায় কিছুমানে কয় তেওঁলোকৰ সনাতন ধৰ্ম আছে আনকোৱে মুছলিম ধৰ্ম আনকোৱে খ্ৰীষ্টান ধৰ্ম কিন্তু কি ধৰ্ম বুজা যাব যাক ভাগ কৰিব পৰা যায় আজিৰ সমাজত সকলো ঠাইত ধৰ্মৰ লদাই দেখা যায় প্ৰতিজন ব্যক্তি তেওঁৰ তথাকথিত ধৰ্ম ৰক্ষা কৰিবলৈ আগ্ৰহী তেওঁ নিজৰ ধৰ্ম পালন কৰিবলৈ সাজু এতিয়া প্ৰশ্ন আমি ধৰ্ম ৰক্ষা কৰোঁনে না ধৰ্ম আমাৰ ৰক্ষা কৰে ৰাম নাৰাজন ৰামৰ জৰিয়তে সমাজত যি নকাৰাত্মক শক্তি ছটি যায় আছে তাক সদাজত নিষ্ঠ কৰা প্ৰচেষ্টা চলিছে যাতে সমাজৰ আধাৰ আঁতৰ যাজক আৰু জ্ঞানৰ পোহৰ ছটি যায় পৰে ৰাম নাৰাজন ৰামৰ লগত জুৰি মানুহৰ জীৱন সফল হৈ আছে আৰু সিহঁতে অবিৰত সফলতাৰ পথত আগবাঢ়ি আছে সেয়েহে ৰাম নাৰাজন ৰামৰ জপ চলাই যাওক আৰু কৰ্ম আৰু ধৰ্মৰ চিন্তা এৰি দি যাওক যেতিয়া আপুনি এই ২০ মন্ত্ৰৰ লগত জুৰি পৰিব তেতিয়া কৰ্ম আৰু ধৰ্ম সকলো নিজে নিজে আপোনাৰ কল্যাণৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিব